ৰাইজক মূৰ্খ বুলি ভাবিছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মুখত এছঅপি এখন খুবেই প্ৰয়োজন আছে আপুনি কেবিনেট এখন গঠন কৰি সোনকালে আপুনি এছঅপি এখন মানে উলিয়াওক যাতে আপুনি কি কথা ক'ব লাগে নালাগে এটা ৰুল ৰেগুলেশ্যনৰ ভিতৰত থাকিবলৈ আপুনি কথা ক'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে আজি সংবাদ মাধ্যমৰ আগত কৈছে যে মই পদত্যাগ কৰিলে ৰাজ্যৰ 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু গৌৰৱ গগৈ হলে সম্পূৰ্ণৰূপে প্ৰতিবাদ কমি যাব মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি এই বুলি মন্তব্য কৰিছে এতিয়া তেখেতে যে কৈছে তেখেতে যদি মুখ্যমন্ত্ৰী আসনখনৰ পৰা পদত্যাগ কৰে 50% আন্দোলন কমি যাব এতিয়া খুদিব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া এই যে 50% আন্দোলন যে নাইকিয়া হৈ যাব আপুনি মুখ্যমন্ত্ৰী পদবীটো এৰিলে এই 50% লোকে যে আন্দোলন কৰিছিলে আপুনি যে মূৰ ফালিছিলে জেলত থৈছিলে আপুনি উচতনি দিছিলে নেকি আপুনি যে কৈছিলে যে তৃতীয় পক্ষ জড়িত হৈ আছে এটা তৃতীয় শক্তি জড়িত হৈ আছে যোনে এইবিলাক কাম কৰোৱাই আছে এতিয়া সেই তৃতীয় যেটো মানে অপশক্তি বা তৃতীয় সেই ব্যক্তিজন আপুনি নহয়তো কাৰণ আপুনি নিজে নিজৰ মুখেৰে কৈছে যে মই যদি মুখ্যমন্ত্ৰী আসনখনৰ পৰা যদি পদত্যাগ কৰো 50% আন্দোলন কমি যাব তাৰ মানে আপুনি সেই তৃতীয় শক্তিটো নহয় জানো আপুনি সেই তৃতীয় ব্যক্তিজন যোনে উচতনি দিছিলে আপুনিতো কৈছিলে একাংশ লোকক উচতনি দিয়া হৈছে তেলে সেই ব্যক্তিজন আপুনি নেকি আৰু লগতে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া যদি মুখ্যমন্ত্ৰী হয় তেলে 50% আৰু আন্দোলনকাৰী কমি যাব এটা এই কথাষাৰৰ পৰা এটা কথা স্পষ্ট হৈছে যে 100% ৰাইজে মানে আপোনাক বেয়া পায় আপোনাক মানে জাতীয় শত্ৰু হিচাপে ভাবে আপোনাক এডাল ফেটিখাপ বুলি ভাবে আপুনি হেতু আপোনাৰ মুখত স্পষ্টভাৱে আপুনি প্ৰমাণ কৰিলে এটা আৰু এটা যেটো কথা কলে যে 50% আৰু একেবাৰে কমি যাব যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আসনখন গ্ৰহণ কৰিব তাৰ মানে এটো বুজাইছে নেকি যে বাকি আৰু যি 50% আছিল সেয়া মানে কংগ্ৰেছে ৰাজনীতি কৰি আছিল বুলি আপুনি হেতু প্ৰতিপন্ন কৰিব বিচাৰিছে নেকি যদি হেতু প্ৰতিপন্ন কৰিব বিচাৰিছে জুবিন গাৰ্গ দেৱৰ যিদিনা মৃত্যু হৈছিল সেই দিনাৰ পৰা আজিলৈকে ৰাজনীতি আপুনি আৰু আপোনাৰ দলটোৱে কৰি আছে এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি মিঠাতেলৰ পৰা আৰম্ভ কৰি আপুনি এনেকুৱা পৰ্যায়ত নামিলে ৰাজনীতি কৰিলে জুবিন গাৰ্গ দেৱক লৈ যে আপুনি গেলামালৰ দোকানী হৈ গলগে আপোনাৰ সেই লিষ্টখন মই কেইবাবাৰো কৈছো আপুনি কিমানটা জাগাত আপুনি ৰাজনীতি কৰিছিলে জুবিন গাৰ্গ দেৱক লৈ আপোনালোকৰ অলপো বেয়া নালাগে আৰু তাতকৈ পিজু হাজৰিকা ডাঙৰীয়া কালি ফেসবুক পোষ্টত এখন কামৰ খতিয়ানখন দিয়ে দিলে যে জুবিন গাৰ্গ দেৱৰ কাৰণে এখন চৰকাৰে কি কৰিছে কামৰ খতিয়ান ৰাইজে বিচাৰা নাই জুবিন গাৰ্গ দেৱক ন্যায় কেতিয়া দিব হেতুহে বিচাৰিছে এটা ৰাজনীতি কোনে কৰিলে ৰাজনীতিটো আপুনিয়ে কৰিছে আপোনাৰ দলে কৰিছে আপুনি নিজেই কৈছে যদি মই জুবিন গাৰ্গ দেৱক ন্যায় দিব নোৱাৰো তেনেহলে মোক ভোট নিদিব এইবিলাক কথা কোনে কৈছে এইবিলাকটো আপুনিয়ে কৈছে মানে এই যে তৃতীয় শক্তি কথা কৈ আছিল মানে আপুনি আজি নিজৰ মুখেৰে কইলে যে 50% যে আন্দোলন কৰিব মানে সেই 50% আপোনাৰ উচতনি হৈছিল তাৰ পিছত আপুনি কলে যে মই কৰা কামবোৰক এটাও ভাল বুলি নকয় ৰাইজে আপুনি যিবিলাক কাম কৰিছে কেৱল ৰাইজক এলেহুৱা আৰু মানে ধাৰুৱা কৰিলে তাৰ বাহিৰে অন্য একো কৰে নাই আৰু ঘিনাৰ বিষ খিচি দিলে আপুনি ৰাইজৰ মাজত হিন্দু মুছলিম কৰি থাকুতে আপুনি গুটেই মানে ৰাজনীতি জীৱনটো গুছি গল আৰু গৌৰৱ গগৈ পিছত আপুনি পৰি আছে এতিয়াও পৰি আছে আমাৰ সভাপতিৰ পিছত আৰু তাৰ পিছত আপুনি কোনটো ভাল কাম কৰিলে আপুনি তো গেলামালৰ দোকানী হল আপুনি ইমান তৰল মন্তব্য দি আপুনি বিভিন্ন স্তৰলৈ গুছি গল আজি যদি চাই বিষ্ণুৰাম মেধি শৰৎ সিংহ গোলাপ বৰবৰুৱা আজিও তেওঁলোকক ৰাইজে কিয় খোৰে কিন্তু আপোনাক ৰাইজে কেতিয়াও নুখৰে আৰু আপুনি ভাল কাম কৰাও নাই ভাল কাম কৰিছে কোনটো আপুনি তো এটাও ভাল কাম কৰা নাই আৰু লগতে আপুনি কি কৈছিলে যে জুবিন গাৰ্গ দেৱৰ 10% অনুৰাগী আপোনাৰ অনুৰাগী হল যদি 10% অনুৰাগী আপোনাৰ অনুৰাগী হল তেন্তে আপুনি যে কলে আজি মই যদি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰো 50% আন্দোলন মানে একেবাৰে নাইকিয়া হৈ যাব মানে আপোনাক ভাল পোৱা মানুহে অনুৰাগী খিনিও নাই নেকি আপুনিতো নিজকে জুবিন গাৰ্গ দেৱৰ লগত তুলনাই কৰিছে তাৰ পিছত আপুনি কি কলে যে বিজেপিয়ে ন্যায় দিবই কলে যদি বিজেপিয়ে ন্যায় দিয়ে তেন্তে ন্যায়পালিকাৰ কাম কি হকিদিনা দেখোন পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া কলে যে আদালতেহে ন্যায় দিব ন্যায়পালিকাহে ন্যায় দিব আকৌ আজি আপুনি কলে যে বিজেপিয়ে ন্যায় দিবই কাৰ কথা আমি বিশ্বাস কৰিম আৰু দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি তেখেতে কৈছে যে আমি আন্দোলন কৰিম ৰাজপথলৈ নামিম চৰকাৰক হেঁচা দিম ন্যায়ৰ কাৰণে কোনখন চৰকাৰক দিব কংগ্ৰেছটো নাই চৰকাৰত আপোনালোকে আছে চৰকাৰক যদি জুবিন গাৰ্গ দেৱৰ ন্যায়ৰ কাৰণে তেওঁলোকে আন্দোলন কৰে আপোনালোকে আন্দোলন কৰে তেন্তে আপোনালোকৰ আন্দোলনৰ স্লোগান কি হ'ব
মানে বিজেপি বাচ্চাও হিমন্ত বিশ্ব শৰ্মা হটাও হ'ব নে বিজেপি গো বেক হ'বনে নে মুখ্যমন্ত্ৰী হাই হাই হ'বনে মুখ্যমন্ত্ৰী মুৰ্দাবাদ হ'ব যেহেতু আপোনালোকৰ চৰকাৰ বিফল আপোনাৰ গৃহমন্ত্ৰী বিফল আপুনি মানে এজন বিফল মুখ্যমন্ত্ৰী আপোনাৰ দলে এতিয়া আন্দোলন কৰিব ন্যায় বিচাৰি এবাৰ কয় যে আমি ন্যায় দিব নোৱাৰো আৰু এটা মুহূৰ্তত আপুনি কয় যে আমি ন্যায় দিব পাৰো মানে ন্যায় দিয়াটো কি মানে সৰু কথা নেকি আপোনালোকৰ কাৰণে আপোনালোকে নিজকে কি বুলি ভাবিছে মানে এখন চৰকাৰ ৰাইজক মূৰ্খ বুলি ভাবিছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মুখত এছপি এখন খুবেই প্ৰয়োজন আছে আপুনি কেবিনেট এখন গঠন কৰি সোনকালে আপুনি এছপি এখন মানে উলিয়াওক যাতে আপুনি কি কথা ক'ব লাগে নালাগে এটা ৰুল ৰেগুলেশ্যনৰ ভিতৰত থাকিবলৈ আপুনি কথা ক'ব তাৰ পিছত আপুনি কি ক'লে যে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ পিছত নতুন অনুৰাগী জন্ম হৈছে যিসকলে জুবিন গাৰ্গ দেৱক জীৱিত কালত পদে পদে সমালোচনা কৰিছিলে এতিয়া যদি চাই প্ৰশান্ত ফুকন ডাঙৰীয়া তেখেতে জুবিন গাৰ্গৰ ক্ষেত্ৰত কি কৈছিলে যে অসমীয়া ভাষাৰ ওপৰত মানে সমজঞ্চ জ্ঞান নাই জুবিন গাৰ্গ দেৱৰ হয় নতুন অনুৰাগী সৃষ্টি হৈছে কাৰণ বিজেপি নেতা কৰ্মীসকলে জুবিন গাৰ্গ দেৱক কিমান সন্মান দিছিলে জীৱিত কালত আমি সকলোৱে দেখিছো আৰু মৃত্যুৰ পিছত এতিয়া ৰাজনীতি কৰি আছে আপোনালোকৰ নেতা মন্ত্ৰীহে বেয়াকে কৈছিলে জুবিন গাৰ্গ কোন বোলে লিভাৰটো কোনফালে আছে বোলে অসমীয়া কথা ক'ব নাজানে বোলে জ্ঞান একেবাৰে নাই সেই বুলি প্ৰশান্ত ফুকন ডাঙৰীয়াহে কৈছিলে মানে পাকে পকাৰে মানে আপুনি আপোনাৰ দলৰ মানুহকে কৈছে যে নতুন অনুৰাগী সৃষ্টি হৈছে বুলি তাৰ পিছত আপুনি ক'লে যে শ্যাম কানু আৰু সিদ্ধাৰ্থ শুইছে মাটিত এতিয়া কথা আছে কি সিদ্ধাৰ্থ আৰু শ্যাম কানু মাটিতে শুয়ে বা আপুনি যদি চেগুন কাঠৰ কিং সাইজৰ বিছনা এখনো বনাই দিয়ে আমাৰ ক'বলৈ তাত একো নাই আমাক মাত্ৰ এইটো ৰাইজক জনক যে তেওঁলোকৰ শাস্তি কেতিয়া হ'ব উচিত শাস্তি কেতিয়া হ'ব তেওঁলোক মাটিত শুইছে নে পকাত শুইছে নে আমি বিশ্বাস নকৰো আপোনাৰ কথা কাৰণ আপোনাৰ জীৱনকালত আটাইতকৈ ডাঙৰ মিছা কথাটো আপুনি কৈ থৈছিলে যে 21ৰ পিছত মই আৰু নিৰ্বাচন নেখেলো মোৰ একো পাবলগীয়াও নাই হেৰুৱাবলগীয়াও নাই কিন্তু আজি কি আজিতো আপুনি মুখ্যমন্ত্ৰী হৈছে আপোনাৰ কথা আমি বিশ্বাস নকৰো যদি সিদ্ধাৰ্থ আৰু শ্যাম কানু যদি মাটিত শুইছে তেনলে আপুনি গেটৰ বাহিৰত বাক্সা যিখন জেলত ৰখা আছে তাৰ বাহিৰত এটা LED ফিট কৰক আৰু কেমেৰা ফিট কৰক তাৰ পৰা আমাক লাইভ দেখক দৰকাৰ হলে ৰাইজে বিল দিব ভিডিঅ' ফুটেজ দেখক যে তাহাঁতি মাটিত শুই আছে লগতে এতিয়া যদি অনুৰাগী কিমান কমিব কোন অসমৰ মুখ্যমন্ত্ৰী হ'ব এইবিলাক বাদ দিয়ক এতিয়া অসমৰ ৰাইজে এটাই জানিব বিচাৰিছে যে জুবিন গাৰ্গ দেৱক কেতিয়া ন্যায় দিব আজি ইমান 2-3 সপ্তাহ পাৰ হৈ যোৱাৰ পিছত SIT ছিংগাপুৰলৈ গৈছে পঠিয়াবলৈ আপুনি সক্ষম হৈছে কেনেকুৱা কথা আপুনি কিছুদিনৰ আগলৈকে কৈ আছিলে যে আমি তাত পঠিয়াব নোৱাৰো এতিয়া কেনেকৈ সম্ভৱ হ'ল আপোনাৰ দলৰ নেতাই জ্যেষ্ঠ নেতাই শান্তনু ভৰালী ডাঙৰীয়াই কি কৈছিলে যে কাল্পনিক ভিত্তি তদন্ত নহয় বাস্তৱ ভিত্তি ছিংগাপুৰত গৈ তদন্ত হ'ব লাগিছিলে সেই সময়ৰ যিবিলাক এভিডেন্স আছিল সেইবিলাক সিজ কৰিব লাগিছিলে এতিয়া জানো এভিডেন্স পাব অসমৰ ৰাইজ মুখ্য নহয় এতিয়া কেৱল ফুৰিবলৈহে আপুনি পঠাইছে এক প্ৰকাৰৰ অসমৰ ৰাইজে এটাই জানিব বিচাৰিছে আপুনি এটাই কথা কওক যে জুবিন গাৰ্গ দেৱৰ হত্যাৰ লগত যিসকল জড়িত আছিল সেইসকলক শাস্তি কেতিয়া দিব আপুনি যে কৈ আছে যে মানে এতিয়া নতুন অনুৰাগী বাঢ়িছে আগতে নাছিলে এইবিলাক কথা বাদ দিয়ক অসমৰ ৰাইজ ইমান মূৰ্খ নহয়